সততাৰ যোজনৈ মূল্যবোধৰ প্ৰতীক হৈ আহি আছে লুৰিণ গগৈ আমাৰ হৈ আহি আছে লুৰিণ গগৈ আমাৰ হৈ চুৰ গলে জানো বুদ্ধিৰ বাৰু আছে কিবা কাম চুৰ গলে জানো বুদ্ধিৰ বাৰু আছে কিবা কাম অসম আৰু অসমীয়াক দিব কোনে মান মূৰ তুলি থিয় দিব আমাৰ স্বাভিমান লুৰিণ গগৈ জিন্দাবাদ। আজি নিৰ্বাচনী প্ৰচাৰৰ প্ৰথমটো দিন। আহোম স্বৰ্গদেউসকলৰ স্বাভিমান আৰু ঐতিহ্য বিজড়িত ৰাইডিঙীয়া দলত সেৱা লৈ আমাৰ যিসকল উপৰি পুৰুষ আছে, আমাৰ পুথা পুলিন যিসকল আছে, সকলোৰে প্ৰতি আমাৰ দাম আৰু ফিসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে স্বৰ্গদেউসকলৰ যিটো মহান আদৰ্শ সকলো জাতি জনগোষ্ঠীক সমান মৰ্যাদা দিয়া, সমান অধিকাৰ দি সমান উন্নয়ন কৰিবৰ কাৰণে তেওঁলোকে যিটো ব্যৱস্থা কৰিছিলে, যাৰ কাৰণে তেওঁলোকে ইয়াত কোনো ধৰণৰ বৰ্ণবাদী চিন্তা চেতনাক আহিবলৈ নিদি কৰ্ম সংস্কৃতি কৰ্ম বিভাজনৰ যোগেদি মানুহ যদি কৰ্মৰ যোগেদি ভাল ফলাফল দেখুৱাইছে তেওঁ বৰফুকন কৰিছিলে। সেই চিন্তাটো সেই আদৰ্শটোকে মই পুনৰবাৰ সোঁৱৰাব খুজিছোঁ। মই ক'ব খুজিছোঁ যে আমিও আমাৰ দৃষ্টিভংগীও সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন সম অধিকাৰ সম মৰ্যাদাৰ আমি চিন্তাৰে শপত লৈ আমি কাম কৰিবলৈ আগবাঢ়িছোঁ। আৰু খোৱাং সমষ্টি এটা স্বাভিমানী সমষ্টি। ইয়াত ঐতিহাসিক বিভিন্ন সমল ইয়াৰ লগত জড়িত হৈ আছে। দৌল দেৱালয়, ৰজাদিনীয়া ৰাস্তা, ৰজাদিনীয়া পুখুৰী আৰু বিভিন্ন ধৰণৰ কীৰ্তিচিহ্নৰে পৰিপূৰ্ণ হৈ থকা আহোম স্বৰ্গদেউসকলৰ লগত জড়িত হৈ থকা বা ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি সমন্বয়েৰে এখন বিশাল সমাজ, মহান সমাজ গঢ়াৰ যিটো চিন্তা, যিটো আদৰ্শ ইয়াৰ সকলোৰে মাজত সিঁচৰিত হৈ আছে। গতিকে সেই আদৰ্শক আমি আগবঢ়াই লৈ যাব লাগিব। বিজেপিৰ দিনত যিটো সংকট সাম্প্ৰদায়িকতা বিভাজন সংকীৰ্ণতা আহিছে তাক দূৰ কৰিবৰ কাৰণে দেশৰ সংবিধান আৰু গণতান্ত্ৰিক যিটো প্ৰমূল্য ইয়াক সুৰক্ষিত কৰিবৰ কাৰণে ন্যায়পালিকাক সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ এটা দায়িত্ব আছে। কীৰ্তিচিহ্নসমূহৰ সামগ্ৰিক উন্নয়ন কৰিবৰ কাৰণে কোনো প্ৰকল্প নাই, কোনো ধৰণৰ ব্যৱস্থা কোনো প্ৰজেক্ট আজিলৈকে লোৱা নাই। সেইকাৰণে পুখুৰীবোৰ ৰাস্তাবোৰ আজিও অৱহেলিত হৈ পৰি আছে। এইবোৰ আগবঢ়াই লৈ যোৱাটো মোৰ এটা দায়িত্ব, এটা জাতীয় দায়িত্ব হিচাপে আমি গণ্য কৰিছোঁ। ৰাস্তা, ভাল শিক্ষা, সকলোকে কোনো ধৰণৰ ভেদভাৱ নকৰাকৈ জনকল্যাণকামী আঁচনি এয়া অৰুণোদয় হওক সেই আঁচনিসমূহক দিয়া, কোনো ধৰণৰ বিভাজন নকৰাকৈ এই যি অধিকাৰ আছে অধিকাৰ যাতে পায়। আৰু আগন্তুক দিনসমূহত চৰকাৰ বিৰোধীৰ হোৱাৰ লগে লগে যি ধৰণে এই আঁচনিৰ ধনসমূহ দিবলৈ যিসকল মহিলাক দিয়ে, অৰুণোদয় হওক, মেট্ৰিকলি দুটিপাত হওক, উদ্যমিতা হওক, তেওঁলোকক মাতি নি যেনেকৈ ৰেগিং কৰাৰ ধৰণে তেওঁলোকক মুখ্যমন্ত্ৰী বা বিজেপিয়ে ভয় ভাবুকি খুৱায়, তাত যাওঁতে বহু মহিলাৰ মৃত্যুও হয় আৰু তেওঁলোকে এই অহা যোৱা কৰোঁতে বহুত টকা পইচাও যায়। এই যে যিটো তেওঁলোকক মানসিক অত্যাচাৰ কৰা হৈছে, নগলে কাটি দিম, সুকীয়া ব্লাউজ, সুকীয়া চাদৰ, সুকীয়া মেখেলা এইবোৰ কিনিব লগা হয়। এই যে আওপকীয়াকৈ তেওঁলোকক বিভিন্ন মানসিক অত্যাচাৰ কৰা হৈছে, মানৱ অধিকাৰ উলংঘন কৰা হৈছে, এইবোৰ আগন্তুক দিনসমূহত নহয়। আমি ঘৰে ঘৰে পাব পৰা ব্যৱস্থা কৰিম আৰু জুবিনদাৰ হত্যাৰ যিটো ন্যায় তেওঁলোকে নিৰ্বাচনৰ আগত নিদিলে ভোট নিদিব বুলি কৈছিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে জুবিনদাৰ হত্যাৰ যদি ন্যায় দিব নোৱাৰোঁ নিৰ্বাচনৰ আগত মোক ভোট নিদিব। এতিয়া ৰাইজক বিচাৰ কৰিবলৈ কৈছোঁ। আমি কথা দিছোঁ যে 100টা দিনৰ ভিতৰত আমাৰ চৰকাৰ হোৱাৰ লগে লগে জুবিনদাৰ মৃত্যুৰ ন্যায় আমি দিম, এই হত্যাৰ ন্যায় দিম। জুবিনদাৰ সমাধি ক্ষেত্ৰ যেনেকৈ অৱহেলিত কৰা হৈছে, পৃথিৱীৰ মানুহক এটা অতি সৰ্বাংগ সুন্দৰ এখন পৰ্যটন ক্ষেত্ৰ হিচাপে পৃথিৱীৰ মানুহ আহিব পৰাকৈ তেওঁ সমাধি ক্ষেত্ৰ জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব। পৃথিৱীৰ সকলো মানুহৰ যাতে চকু থৰ হৈ যায় যে এগৰাকী শিল্পীক গণশিল্পীক জনগণে সকলোৱে সন্মান আৰু শ্ৰদ্ধা দিছে। আৰু তাৰ লগে লগে যিটো দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমলৈ আহি তেওঁৰ নাম নল'লে, জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় নহ'ল, আজিলৈকে ভাৰতৰত্নটো দিয়া দূৰৰে কথা, এটাও পদ্ম সন্মান নিদিলে, সেইবোৰ কথাও আগন্তুক দিনসমূহত চৰকাৰ আমাৰ হোৱাৰ লগে লগে এইবোৰ দাবী উত্থাপন কৰিম।